নমস্কাৰ 5550টা পদৰ এগেইনষ্টত যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আজি সেই সম্পৰ্কে এখন নটিচ জাৰি কৰা হৈছে দেখিছে আপোনালোকে 7 তাৰিখৰ নটিচ আজি নটিচ এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কীয় ইয়াত এটা কথা লিখিছে ইন দিছ ৰিগাৰ্ড এনি কেণ্ডিডেট তাৰমানে কেণ্ডিডেটসকলে বাৰে বাৰে যি আসাম ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচৰ যি ভেৰিফিকেশ্যন চেণ্টাৰ তালৈ গৈ বিভিন্ন গ্ৰেভিয়েন্স বা অভিযোগ লৈ তালৈ গৈ আছে আৰু এই সম্পৰ্কে এইটো জাননী প্ৰকাশ কৰা হৈছে ইয়াত কৈছে যে ইন দিছ ৰিগাৰ্ড মেনি কেণ্ডিডেটছ আৰ ভিজিটিং অফিচ আণ্ডাৰচাইন উইথ গ্ৰেভিয়েন্সেছ অফ নট ফাইণ্ডিং দেয়াৰ নেমছ ইন ভেৰিফিকেশ্যন লিষ্টত তেওঁলোকৰ নাম পোৱা নাই সেইকাৰণে তেওঁলোকে DW অফিচতো তেওঁলোকে গৈ পেলাই এই বিষয়ে প্ৰশ্ন কৰিছে আৰু বিভিন্ন প্ৰশ্ন তেওঁলোকৰ উত্তৰ বিচাৰিছে ইয়াতে লগতে কৈছে যে ইট ইজ অলছ' to be mentioned that the published lists are not for physical document verification and are mere presence of the name of candidate in the physical document verification list doesn't qualify them for the final list. গতিকে এই মাত্ৰ কেৱল মাত্ৰ mere presence of the name in the candidates of candidate তাৰমানে মাত্ৰ কেণ্ডিডেটসকলৰ নাম থাকিলে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকক ফাইনেল মেৰিট লিষ্টৰ কাৰণে এলিজিবল নহয় এইটো কৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে কিন্তু সকলোৰে হোৱা নাই এইটো কোনো ডাঙৰ কথা নহয় কিছুমানৰ নোহোৱাকৈও তেওঁলোকে মেৰিট লিষ্টত স্থান পাব পাৰে গতিকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন যাৰ প্ৰয়োজনীয় হৈছে তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে আৰু ইয়াত কৈছে যে অল ডিটেইলছ অফ দ্য ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰ অলছ' পাব্লিছ ফ্ৰম টাইম টু টাইম ইন দ্য ৱেবছাইট অফ DW ৱেবছাইটত সময়ে সময়ে এই বিষয়ে তেওঁলোকে আপডেট দি থাকিব কৈছে যে DW ফালৰ পৰা আপডেট দি থকা হ'ব আৰু সেইকাৰণে যিসকলৰ অভিযোগ আছে এই অভিযোগ সম্পৰ্কে ইয়াত লিখিছে যে ইভেন আফটাৰ নয়িং দ্য এবভ ক্ৰাইটেৰিয়া গতিকে আপোনালোকে গম পায়ো তেওঁলোকে যিসকলে গম পায় যে এই কণ্ডিশ্যনবিলাক আছে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত কোনো ধৰণৰ ইয়াৰ মেৰিট লিষ্টৰ সম্পৰ্ক নাই কিন্তু জানিও যে ইফ এনি কেণ্ডিডেট ষ্টিল হেভ এনি স্পেচিয়েল গ্ৰেভিয়েন্স বিশেষ কোনো অভিযোগ থাকিলে সি মে ভিজিট দ্য অফিচ এজ ফ'ল'জ উইথ ছাপৰ্টিং ডকুমেণ্টছ এই ডেটত 18 আৰু 19 জুলাইত তেওঁলোকক যাবলৈ কৈছে কনফাৰেন্স ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন DW কাহিলীপাৰা অফিচত তেওঁলোকক যাবলৈ কৈছে 11টা বজাৰ পৰা 4টা বজাৰ ভিতৰত 18 আৰু 19 তাৰিখে তেওঁলোকক যাবলৈ কোৱা হৈছে যদি তেওঁলোকৰ এতিয়াও কিবা এটা অভিযোগ থাকে